কৰ্মব্যস্ততাৰ মাজত আমাৰ জালুকবাৰী সমষ্টিৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিবলৈ মই সময় পোৱা নাছিলোঁ। আজি আমাৰ সমষ্টিৰ প্ৰায় 8,000 মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে। সমগ্ৰ অসমতে আজি পৰ্যন্ত 29 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। আজিৰ দিনটোতো সোণাই আৰু গোৱালপাৰা পূব সমষ্টিত এই পুঁজি বিতৰণ হ'ব আৰু সৰ্বমুঠ প্ৰায় 33,50,000 মহিলা উপকৃত হ'ব। কাইলৈ প্ৰধানমন্ত্ৰী আহিব অসমলৈ। কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব। কোকৰাঝাৰৰ পিছত তেওঁ গুৱাহাটীত আহিব। চাহ বাগিচাৰ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান কৰিব আৰু আমি যি ৰাজ্য চৰকাৰে 150 মেগাৱাট কপিলীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছোঁ তাৰো তেওঁ ভাৰ্চুৱেলি শুভাৰম্ভণি কৰিব। আৰু কালি গোটেই দিনটোত অসমৰ কাৰণে প্ৰায় 40,000 কোটি টকা সমপৰিমাণৰ প্ৰকল্পৰ শুভ উদ্বোধন নহ'লে আধাৰশিলা স্থাপন হ'ব। স্যাৰ, বিৰোধীয়ে এতিয়াও সমালোচনা কৰিব এৰা নাই। তেওঁলোকে কৈছে যে 9,000 টকাই হওক বা মহিলাক এনেধৰণৰ আঁচনি দি কেৱল ভোট ক্ৰয় কৰাৰ লক্ষ্য বুলি মহিলাসকলক সুধি ল'ব আপোনালোকে। এই প্ৰশ্নটো মোক সোধাতকৈ তাতে গৈ মহিলাসকলক সুধি লওক, উত্তৰটো পাব আৰু সেই উত্তৰটোৱে আপোনালোকে বিৰোধী পক্ষক জনাই দিব। মহিলাসকলক এইটো প্ৰশ্ন সুধি চাওকচোন এবাৰ। বিৰোধীৰ অৱস্থা কি হ'ব? চাওক, মই নাভাবোঁ যে এইবাৰ অসমত বিৰোধীয়ে বহুত কিবা কৰিব পাৰিব বুলি। তেওঁলোকৰ চেষ্টাটোৱেই 2031ক লৈ। কংগ্ৰেছ দলে 2026ৰ চিন্তা প্ৰথমৰ পৰাই কৰা নাই। তেওঁলোকে প্ৰথমৰ পৰাই 2031ৰ চিন্তাই কৰি আছে। এতিয়াও কৈ আছে যে 10 বছৰীয়া মোদীৰ ঢৌ আছিলে, সেই ঢৌ শেষ হ'ব। এতিয়াও তেওঁলোকে কিন্তু নাও পৰা নমানে। এতিয়া মানে মোদীৰ ঢৌটোতো শেষ হোৱাই নাই। এখনৰ পিছত এখন ইলেকশ্যন জিকি আছে আৰু সমান্তৰালভাৱে ডাবল ইঞ্জিন ঢৌ অসমত আৰম্ভ হৈছে। গতিকে মই নাভাবোঁ যে তেওঁলোকে ঢৌ শেষ হৈছে বুলি ভাবিছে। ঠিকে আছে, কাৰণ চুনামি আৰম্ভ হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।